প্ৰথম কথাটো হ'ল চাওক মই এই কথাটো আপুনি উল্লেখ কৰি ভালেই কৰিছে এটা অংশই এনেকে ফেচবুকত দেখিছো লিখা মেলা কৰিছে যে তেওঁ ঢিং সমষ্টিত 15 বছৰ বিধায়ক এতিয়া ঢিং সমষ্টিৰ পৰা পলায়ন কিয় কৰি আছে নে ইয়াত কিবা জিকিব নোৱাৰিব নেকি সেইকাৰণে সমষ্টি পৰিৱৰ্তন কৰি আছে নেকি এটা অংশই অপপ্ৰচাৰ কৰি আছে কিন্তু আচল কথাটো হ'ল ঢিং সমষ্টিৰ পৰা মই পলায়ন কৰা নাই মই নিজে মোক যেটো ডিলিমিটেশনত ৰূপয়াত সমষ্টিত পেলাই দিছে মোৰ ঘৰ মোৰ গাঁও মোৰ পঞ্চায়ত মোৰ এলেকাটো ৰূপহিত পৰি গ'ল এতিয়া মই ঢিং সমষ্টিত গেলেহে এতিয়া মই বেলেগৰ সমষ্টিত গৈ খেলা হ'ব বৰ্তমান ৰূপহিত খেলিলেহে মোৰ গৃহ সমষ্টিত খেলা হ'ব বৰ্তমান গতিকে ঢিং সমষ্টিৰ মানুহে এতিয়াও মোক তেওঁলোকে অনুৰোধ কৰি আছে বহুত মানুহে আহি পেলাই মোৰ ঘৰত কান্দিও আছে যে আমাক এৰি নাযাব আমাক আমাৰ ঢিঙত খেলক কিন্তু মই কৈ আছো চাওক মই ঢিঙত আকৌ খেলিলে মোৰ বিশ্বাস আছে আপোনালোকে মোক জিকাই দিব আকৌ কিন্তু মই নিজৰ ভোটটো দিব নোৱাৰিম মোৰ পৰিয়ালৰ ভোট নাপাম মোৰ ভাই ককাই বা মোৰ যিখিনি আত্মীয় স্বজন আছে ওচৰ চুবুৰীয়া এই ভোটখিনি মোক দিব নোৱাৰিব এইটো এটা ৰাজনীতিৰ কাৰণে এটা বহুত দুখৰ কথা যে মোৰ নিজৰ মানুহখিনিৰ ভোট মোক দিব নোৱাৰিব হয়তো মই জিকিম গতিকে মই ৰূপয়াত সমষ্টিত যেহেতু মোৰ গৃহ সমষ্টি হ'ল গতিকে সেইকাৰণে মই খেলিবলৈ ইয়াত মই সিদ্ধান্ত লৈছো আৰু ৰূপয়াত সমষ্টিয়ে আপুনি যেটো প্ৰশ্ন কৰিছে কিয় মোক পছন্দ কৰিব মই প্ৰথমতে এটা কথা কম যে যদি মই যেহেতু ৰূপহীৰ গৃহ সমষ্টি মই নিজৰ সমষ্টিৰ লোকেল মানুহ প্ৰথমতে তেওঁলোকে লোকেল হিচাপে মোক পছন্দ কৰিব লাগিব যদি কোনোবা বেলেগ সমষ্টিৰ পৰা আহিছে তেতিয়া এটা যদি লোকেল পাই যায় ৰাইজে তেনেহ'লে লোকেলক অগ্ৰাধিকাৰ দিব আৰু দ্বিতীয় কথাটো হ'ল বিগত 15 বছৰত মোৰ সকলো কাম কাজ মোৰ যেটো অভিযান মোৰ সংগ্ৰাম মোৰ সকলো কথা ৰূপহীৰ ৰাইজেও জানে যদি তেওঁলোকে ভাবে যে মই আগন্তুক দিনত মোৰ প্ৰয়োজন আছে তেনেহ'লে তেওঁলোকে হয়তো মোক সমৰ্থন কৰিব আৰু যদি মোৰ কাম কাজ বেয়া পাইছে ৰাইজে বা মোক কিবা দালালি কৰা বা এনেধৰণৰ কিবা কামত পাইছে তেনেহ'লে মোক ভোট নিদিব ৰাইজে মই এটাই কথা কম যেটো অৰবিন্দ কেজৰিৱালে কৈছিলে যে মই যে কাম কৰিছো কামৰ ওপৰত চাই মোক ভোট দিব মই সেই কথা কম মই যে কাম কৰিছো বা 15 বছৰৰ মোৰ যেটো ইতিহাস হেতু চাই পেলাই ভোট দিব শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।